নমস্কাৰ। এক চাঞ্চল্যকৰ তথা এক সাৱধানবাণী খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু এই বিশেষ খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে আপোনালোকক অনুৰোধ এটা জনাব বিচাৰিছোঁ, যদিহে আপোনালোকৰ একো অসুবিধা নহয় তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে অন্য লোক নিশ্চিত মৃত্যুৰ পৰা বাচিব পাৰে যদি তেওঁলোকে সময়মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কিয়নো বিষাক্ত সৰ্পদংশনৰ ফলত এগৰাকী মৃতপ্ৰায় ছাত্ৰী জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্ছৰ দলে। পুনৰবাৰ জনাই দিছোঁ, বিষাক্ত সাপৰ দংশনত প্ৰায় মৃত অৱস্থাত থকা এগৰাকী ছাত্ৰীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্ছৰ দলে। এইগৰাকী ছাত্ৰী আপোনালোকে দেখি আছে, বয়স তাইৰ মাত্ৰ 12 বছৰ আৰু তাইৰ নাম হৈছে বৰষাৰাণী বিশ্বাস। বয়স ইতিমধ্যে জনাই দিছোঁ, মাত্ৰ 12 বছৰ। আৰু এইগৰাকী ছাত্ৰীক যোৱা নিশা বিষাক্ত সাপে দংশন কৰিছিল আৰু প্ৰায় অৱস্থাত পৰিয়ালৰ লোকে বিকালী আদৰ্শ চিকিৎসালয়ত লৈ আনিছিল। স্ক্ৰীণত আপোনালোকে দেখি আছে ছাত্ৰীগৰাকীৰ বৰষাৰাণী বিশ্বাস, আৰু বৰষাৰাণী বিশ্বাসৰ যি বাওঁ ভৰি, সেই বাওঁ ভৰিৰ তলফালে যোৱা নিশা বিষাক্ত সাপে দংশন কৰিছিল। স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোকক দৃশ্যাংশসমূহ, আপোনালোকে দেখি আছে। আৰু যিডাল সাপ আচলতে পিছত তেওঁৰ মাতৃয়ে মাৰি পেলায়, সেই সাপডাল হৈছে বিষাক্ত সাপ শংখচূড়, কলা শংখচূড়, যাক ইংৰাজীত কোৱা হয় ব্লেক ক্ৰাইট। আৰু ঘটনা অনুসৰি যোৱা নিশা ভাত পানী খাই মাতৃৰ সৈতে এইগৰাকী বৰষাৰাণীয়ে নিজ ঘৰৰ ভিতৰত পাতি পাৰি গৰমৰ বাবে তলত শুই আছিল। আৰু শুই থকা অৱস্থাতে প্ৰায় নিশা 12 মান বজাত ছাত্ৰীগৰাকীয়ে অনুভৱ কৰে যে ভৰিত কিবা এটাই কামুৰি দিছে। সেই সময়লৈকে তেওঁলোকে নিশ্চিত নাছিল যে সাপে কামুৰিছে নে কি কামুৰিছে, মহ কামোৰা বুলি তেওঁলোকে ইগন'ৰ কৰি দিছিল। কিন্তু পিছৰ পৰ্যায়ত কিছু সময়ৰ পিছতে ছাত্ৰীগৰাকীৰ অৱস্থা গুৰুতৰ হ'বলৈ ধৰে। তেওঁৰ মূৰৰ বিষ, গাৰ বিষ আদি হ'বলৈ ধৰাত পৰিয়ালৰ লোকক অৱগত কৰায়। তাৰপিছতে মাতৃগৰাকী এইডাল সাপ আপোনালোকে দেখি আছে, এইডাল সাপ বিষাক্ত কলা শংখচূড় বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় ব্লেক ক্ৰাইট। আৰু লগে লগে তেওঁ লাইটটো জ্বলাই দিয়াৰ পিছত সাপডাল তেওঁ প্ৰত্যক্ষ কৰে ঘৰৰ ভিতৰত। সাপডাল ওলাই যাওক বুলি দুৱাৰখন মেলি দিয়াৰ পিছতো কিন্তু সাপডাল ওলাই নাযায়, আৰু তাৰপিছতে বৰষাৰাণী বিশ্বাসৰ মাতৃয়ে সাপডালক মাৰি পেলায়। তেওঁলোকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক চিকিৎসালয়ত নিয়াৰ পৰিৱৰ্তে ওচৰৰে এগৰাকী অজাৰ তাতে যায়, আৰু সেইগৰাকী অজাই কিছু ঝাৰ ফুক কৰি দিয়াৰ পিছত ছাত্ৰীগৰাকী সুস্থ হৈ উঠিব বুলি ছাত্ৰীগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে। পুৱতি নিশা প্ৰায় 4 মান বজাত ছাত্ৰীগৰাকীৰ অৱস্থা গুৰুতৰ হ'বলৈ ধৰে। তেওঁৰ গাৰ বিষ, মূৰৰ বিষ আদি হ'বলৈ ধৰে। অস্থিৰ হৈ পৰে ছাত্ৰীগৰাকী আৰু পিতৃক অৱগত কৰায়, কিন্তু পিতৃয়ে ইগন'ৰ কৰি দিয়ে। তাৰপিছত কিন্তু পৰ্যায়ক্ৰমে ছাত্ৰীগৰাকীৰ যি অৱস্থা, সেই অৱস্থা একদম গুৰুতৰ অৱস্থা হৈ পৰাত, শোচনীয় হৈ পৰাত তেওঁলোকে বিকালী আদৰ্শ চিকিৎসালয়ত লৈ আনে। আৰু এই ঘটনাটো ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চাপ্লাইত সংঘটিত হৈছে আচলতে। আৰু চাপ্লাইৰ চিত্ৰৰঞ্জন বিশ্বাস নামৰ লোকজনৰ হয় এইগৰাকী জীয়ৰী বৰষাৰাণী বিশ্বাস। তাৰপিছতে সেই সময়ত ৰাতিপুৱা যেতিয়া তেওঁলোকে প্ৰায় 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত লৈ আনিছিল, তেতিয়া তাইৰ অৱস্থা অতিকৈ সংকটজনক আছিল আৰু অতিকৈ মুমূৰ্ষ অৱস্থাত লৈ আনিছিল চিকিৎসালয়ত। সেই সময়তে চিকিৎসালয়খনত কৰ্মৰত আছিল ৰাজকমল দাসে তাৎক্ষণিকভাৱে সৰ্পদংশনৰ চিকিৎসাৰ বাবে বিখ্যাত চিকিৎসক ডাক্তৰ সুৰজিৎ গিৰিক যোগাযোগ কৰে আৰু বৰষাৰাণী বিশ্বাসৰ দেহত দেখা দিয়া যি শাৰীৰিক অৱস্থা, সেই বিষয়ে তেওঁক অৱগত কৰে। তাৰপিছতে ডাক্তৰ সুৰজিৎ গিৰিৰ নিৰ্দেশনা অনুসৰি বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ ৰাজকমল দাসৰ নেতৃত্বত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসক ৰাজকমল দাসৰ আৰু নাৰ্ছৰ দলে তৎপৰতাৰে চিকিৎসাৰ বাবে লোৱা ব্যৱস্থাৰ বাবে ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষা পৰে। সম্প্ৰতি ছাত্ৰীগৰাকী ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে। আৰু চিকিৎসক ৰাজকমল দাসে জানিবলৈ দিয়া মতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে খুব মুমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ লৈ আনিছিল, আৰু কিছু পলম হোৱা হ'লেই ছাত্ৰী বৰষাৰাণী বিশ্বাসৰ জীৱন ৰক্ষা কৰিব পৰা নগ'লহেঁতেন বুলি তেওঁ জানিবলৈ দিয়ে। এনেদৰে বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ ৰাজকমল দাসৰ নেতৃত্বত তথা নাৰ্ছৰ সহযোগত এগৰাকী মৃতপ্ৰায় ছাত্ৰীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল। আপোনালোকে দেখি আছে দৃশ্যাংশসমূহ।
আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে আপোনালোকৰ অঞ্চলত যদি কোনোবা লোকক আচলতে সৰ্প বা সাপে দংশন কৰে তেতিয়াহ'লে আপোনালোকে ওজাৰ ওচৰত নগৈ লগে লগে আপোনালোকৰ স্থানীয় ওচৰত যি চিকিৎসালয় আছে তাত লৈ আনক, কিয়নো এতিয়া সৰ্প দংশনৰ বাবে যি চিকিৎসাৰ পদ্ধতি সেই চিকিৎসা পদ্ধতি এতিয়া সুলভ হৈ পৰিছে আৰু প্ৰায় প্ৰতিখন চিকিৎসালয়তে এতিয়া ইয়াৰ বাবে যি দৰৱ পাতি সেই দৰৱ পাতি সহজলভ্য হৈ পৰিছে আৰু আপোনালোকে ওজাৰ ওচৰত লৈ নগৈ আপোনাৰ যদি কোনো লোকক সাপে দংশন কৰে তেতিয়াহ'লে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ আহক আৰু পৰ্যাপ্ত পৰিমাণে সময় পালে নিশ্চিতভাৱে চিকিৎসকে সেই সৰ্পদংশনত ভুক্তভোগী ব্যক্তিক নিশ্চিতভাৱে বচাব পৰা যাব আৰু তাৰে এটা উদাহৰণ হৈছে এইগৰাকী বৰষা ৰাণী বিশ্বাস। তো আপোনালোকে ওজাৰ ওচৰত নাযায়, লগে লগে আপোনালোকে ওচৰৰ চিকিৎসালয়ত আহক। সকলোকে অনুৰোধ জনাইছোঁ, সজাগ আৰু সচেতন হৈ থাকক। চিকিৎসকৰ মন্তব্য আছে, সেয়া শুনাইছোঁ আপোনালোকক। হয়, আজি ৰাতিপুৱা প্ৰায় 7:30মান বজাত বৰষা ৰাণী বিশ্বাস বুলি এজনী 12 বছৰীয়া ছোৱালী, তাই ৰাতিপুৱা আহিছিলে খুব বেয়া অৱস্থাত, মানে মুমূৰ্ষ অৱস্থাত, মূৰৰ বিষ, গাৰ বিষ, চকু টকু টানি নি আছিলে, হাত ভৰি টানি নি আছিলে, বমি কৰি আছিলে, মানে সম্পূৰ্ণ ধৰক যিটো নিউৰলজিকেল চিমটম সৰ্পদংশনৰ পিছত, তো সেইটো ডেভেলপ হৈছিল তেখেতৰ। তেখেতসকলে এটা ভুল কৰিলে কি, ৰাতি ধৰক 12টা বজাতে তেখেতক সাপটোৱে খুটিয়াইছিলে আৰু বিচনাত কিবা কৰি আছিলে, তাই তেতিয়া খুটিয়াইছিলে। সেইটো সময়ত তেখেতসকলে কি কৰিলে, প্ৰথমতে ওজাৰ ওচৰত গ'ল। তো ওজাৰ ওচৰত যোৱাৰ কাৰণে বহুখিনি সময় তাত নষ্ট হ'ল। তাৰপিছত আকৌ ঘৰত গুচি গ'ল, মানে ভাল পাব বুলি ওজাই ক'লে যে এইটো নিজে ভাল পাই যাব, মই ঠিক কৰি দিলোঁ। কিন্তু তেখেতসকলে আকৌ ৰাতিপুৱা 4টামান বজাত যেতিয়া তাইৰ খুব বেছি প্ৰব্লেম হ'ল, দেউতাকক ক'লে যে মোৰ এনেকুৱা হৈছে দেউতা, মোৰতো একদম থাকিব পৰা নাই, মূৰ ঘূৰাই গৈছে, বমি কৰি আছোঁ, একদম থাকিব পৰা নাই। কিন্তু দেউতাকে অলপ আওকাণ কৰিলে তাইৰ চিমটমবিলাক। তো ৰাতিপুৱা 4টাত নানি পেলাই ৰাতিপুৱা 8টা বজাত আনিলে। তো তথাপি আমি যিমানখিনি পাৰোঁ আমি ইমিডিয়েটলি যিখিনি আমাৰ প্ৰট'কল আছে, স্নেক বাইট প্ৰট'কল, আমাৰ অসম চিকিৎসা বিভাগৰ আমাৰ ডক্টৰ সুৰজিত গিৰি ছাৰ, তেখেত মানে আমাৰ ধৰক স্নেক বাইটৰ ওপৰত তেখেতে আমাৰ খুব মানে বহুতবাৰ আমাক ট্ৰেইনিং দিছে। গোটেই অসমৰ যিমান চিকিৎসক আৰু নাৰ্ছ আছে সকলোকে তেখেতে মানে প্ৰশিক্ষণ দিয়ে। তেখেতৰ মানে তত্ত্বাৱধানতে তেখেতক মই নিজে ফোন কৰিছোঁ। তেখেত ডিমৌ চিকিৎসা আদৰ্শ চিকিৎসালয়ত কাম কৰে। তো তেখেতৰ ছাৰক মই ফোন কৰিলোঁ, তো ছাৰে আমাক ধুনীয়াকৈ গাইড কৰিলে আৰু আগে পিছতে আমি স্নেক বাইট কেছবিলাক ছাৰৰ পৰামৰ্শ মতেই আগবাঢ়োঁ। তো ছাৰে ক'লে এইটো নিশ্চয় ক্ৰেক হ'ব পাৰে, তো এবাৰ চোৱা তুমি, এইটো বা কোবৰাও হ'ব পাৰে, নিউৰলজিকেল চিমটম হৈছে যিহেতুকে। তো আমি সাপৰ মানে যিটো সংৰক্ষণ কৰিছিলে, তো এই সাপটোৰ আমি ফটো এখন বিচাৰিলোঁ। তো তেখেতসকলে ফটোখন দেখালে, তেতিয়া আমি গম পালোঁ যে এইটো এটা ক্ৰেক হয়। তো যিটো মানে আমাৰ ধূপধাৰা, গোৱালপাৰাত আজিকালি খুবেই অতিকৈ কমন হৈ পৰিছে। তো এই সাপটোৱে মানে দংশন কৰাৰ পিছত তাইৰ নিউৰলজিকেল চিমটম হয়। তো মানে সাপে দংশন কৰাৰ পিছত ধৰক আপোনাৰ হিমাটলজিকেল হ'ব লাগিব, মানে ব্লাডত ৰিয়েকশ্যন হ'ব পাৰে, নাৰ্ভত ৰিয়েকশ্যন হ'ব পাৰে, মাংসপেশীত ৰিয়েকশ্যন হ'ব পাৰে, আৰু কেতিয়াবা হাৰ্ট ফেইলাৰৰ ফালে গুচি যায় আল্টিমেটলি। তো আমি মানে খুব মানে ৰাখি মানে তত্ত্বাৱধানত ৰাখি তাইক আমি ইমিডিয়েটলি যেনেকৈ ছাৰে ক'লে তেনেকৈ বা যিখন প্ৰট'কল আছে আমাৰ, তো সেইমতে আমি চিকিৎসাখিনি আগবঢ়ালোঁ। আৰু আগবঢ়াই পেলাই আমি ভাল পাইছোঁ যে তেখেতে খুব ধুনীয়াকৈ ৰেছপণ্ড কৰিছে তেখেতৰ চিমটমবিলাক। আমি ছাৰক সেইটোও জনাইছোঁ। ছাৰক আমি গোটেইখিনি বস্তু দেখাইছোঁ। ছাৰে কৈছে ভাল লাগিছে, গোটেইখিনি বস্তু ৰিভাৰ্চ হৈছে এতিয়া তেখেতৰ হেৰিখিনি। কিন্তু এতিয়াও তেখেত ধৰক যিমানে যি নহওক 48 আৱাৰ্ছ অবজাৰ্ভেশ্যন কৰিব লাগিব আমি। হয়তো আকৌ আমাৰ এণ্টি স্নেক ভেনম আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ সকলোবিলাক চিকিৎসালয়ত ASV যিটো এণ্টি স্নেক ভেনম সেইটো উপলব্ধ কৰি ৰাখিছে। গতিকে আমি একো অসুবিধা নোহোৱাকৈ আমি সেইবোৰ দিব পাৰিছোঁ। আৰু নাৰ্ভৰ কাৰণে যিবোৰ মেডিচিন লাগে সেইবোৰ আকৌ আমাৰ ইয়াতে পৰ্যাপ্ত পৰিমাণে আছিলে। তো তেখেতসকলক আমি তেনেকৈ তাইক চিকিৎসা প্ৰদান কৰিব আমি পাৰিলোঁ। এতিয়া কেনেকুৱা অৱস্থা? এতিয়া তাই ভালে, অকণমান দুৰ্বল হৈ আছে। তো চেলাইন পাতি পাই আছে আৰু এদিন 48 আৱাৰ্ছ অবজাৰ্ভেশ্যন লাগিব, 48 ঘণ্টা আগত থাকিব লাগিব তেখেতে আমাৰ আণ্ডাৰত। তো আমি আশা কৰিছোঁ যে তেখেতে মানে ইয়াৰ পৰা আকৌ উন্নতি হ'ব তেখেতৰ অৱস্থাটো। হয়, যাক খোটে
তেওঁৰ পৰিয়ালে লগে লগে ওজাৰ তাতে যায় উম। আৰু চিকিৎসালয়ত নানে আৰু যাৰ ফলত বহুত সাপে দংশন কৰা ব্যক্তিৰ মৃত্যুও হৈছে। তো এই ক্ষেত্ৰত আপুনি ৰাইজক কি আহ্বান জনাব? হয়, আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে দেখো সাপে খুটিয়াইছে আৰু লগে লগে হস্পিটেলত বা ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। কাৰণ যিমানে দেৰি কৰিব সিমানেই মানে অৱনতি হ'ব স্বাস্থ্যৰ, আৰু সিমানেই বিষক্ৰিয়াটো মানে বেছি হ'ব। আপোনাৰ সমস্ত যিটো শৰীৰ গোটেইখিনিকে আৱৰি ধৰিব বিষক্ৰিয়াই। গতিকে আমি অনুৰোধ জনাইছোঁ ৰাইজক, আমাৰ বিশেষকৈ আমাৰ যিখিনি ধূপধাৰা অঞ্চলৰ বা আমাৰ এইখিনি গোৱালপাৰাৰ ৰংজলি ধূপধাৰা, আমাৰ এইখিনি বাগদবা সূতাবাৰী অঞ্চলৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ইয়াতে পৰ্যাপ্ত পৰিমাণে সৰ্পদংশনৰ যিটো এণ্টি স্নেক ভেনম আছে, আৰু তাৰ বাহিৰেও যিখিনি আমাৰ ট্ৰিটমেণ্ট মানে আমাৰ যিটো প্ৰট'কল আমি আমাৰ ধুনীয়াকৈ ফ'ল' কৰা হয়। গতিকে কিবা এটা হ'লে আমাৰ ইয়াতে আহিব। ওজা বা যিকোনো ধৰণৰ মানে অবৈজ্ঞানিক সন্মত যিবোৰ মানে হেৰি মানে প্ৰক্ৰিয়া, সেইবোৰলৈকে যাব নালাগে, আমাৰ ইয়াতে আহক আৰু ইয়াতে হেৰি কৰিলেহে তেতিয়া আপোনালোকৰ মানে সময়ত আহিলে মানে উন্নতি হ'ব। নহ'লে অন্যথা আমি কেতিয়াবা এনেকুৱা হৈছে আমি মানে পেচেণ্টক হেৰাব লগাও হৈছে সময়ত পেচেণ্ট আহি নোপোৱাৰ কাৰণে। তো আমি আশা কৰিছোঁ যে এতিয়াৰ পৰা যিমানবোৰ পেচেণ্ট আমাৰ ইয়াতে সৰ্পদংশন হয়, ওজা বা তেনেকুৱা ধৰণৰ চিকিৎসা নল'ব, বিজ্ঞানসন্মতভাৱে যিবোৰ চিকিৎসা আমাৰ ইয়াতে হস্পিটেলত উপলব্ধ সেইবোৰ লওক। আৰু তাকে কৈ পেলাই মই বিচাৰিছোঁ তেখেতক সকলোৱে আহক আৰু ইয়াতে। আপোনালোকৰ চাপ্লাই হয়, কি নাম ছোৱালীৰ? অঁ, কি হ'ল? ময়ো আছোঁ লগত। পিছত ৰাতি 12মান 12:30 তাৰমানে সেই ভৰিত তাৰমানে উঠিছে হাতী। সাপে কামুৰিছে? হাতবোৰ কামুৰি দিয়াৰ লগে লগে উঠি গৈছে। উঠি গৈছে, উঠি যাওঁ এতিয়া মোক পিছত অমা সেইটো কি? মোৰ কোনফালে দি গৈছে মোৰ গম পোৱা নাই। মই চাওঁ ক'ত উঠিছোঁ, মই চাই কি সাপ। সাপটো দেখা পাইছে? দেখা পাইছোঁ মই চিৎকাৰ মাৰোঁতে তেওঁকো মাত দিছোঁ, সাপ শুনিছে কথা শুনিছে, ইয়াৰ পৰা মোক দেখি কামুৰিছে, তেজ হৈছে, তেজ হৈছে। দৰ্জাখিনি খুলি দিব দিছোঁ, ইফালে ইফালে খুলি দিছে, ওলাই যায় সাপটো, ওলাই নাযায়। নিজে কৰি কি আৰু ৱালত উঠি খালি এনেকৈ ইফালে যায় ইফালে যায়, কিন্তু দৰ্জাত কোনো তেজ নাযায় মানে সাপটো। পিছত মই দিলোঁ সেই এটা বাজি আনি দিলে মোক, বা মই খুব দিলোঁ কৰিছে। অঁ, ময়ে মাছোঁ ইয়াকে ধৰি ন, মই হাতটোকে ধৰিম এইফালে চাওক, কেমেৰাত চাওক। অঁ, তাৰপিছত পিছত সেই হাতটো মই কিবা মাৰি ইয়াকে ধৰিলোঁ, ধৰি বান্ধিলোঁ ভৰিখনত, আঁঠুত তল ধৰি বান্ধিলোঁ, এইটো ওজাৰ তাতে নিছে? ওজাৰ তাতে নিলোঁ। তাৰে ঝাৰা ফুকা দিছে, ঝাৰা ফুকা দিয়াৰ পিছত আনিলোঁ ঘৰত, ৰাতি 2টা বাজি। 2টাৰ পিছত শুম, মই খুব লাগি আছে মোক, অলপ সময় ৰাতি আছে নাই নিবই তাক খুব এখানি দিওঁ কি কওঁ মোক বতা মাত বিষ্ণু কিবা পৰ্যন্ত লাগি নাই। পিছত এইখিনি সময়ত মোৰ অলপ সুবিধ হৈছে, ইয়াৰ 4টামানত এতিয়া থাক পাই লাগি চাবি ইফালে দি ফিটি গৈছে, এইফালে মুখখন ফিটছে, এতিয়া মোক এতিয়া মানে জোল পৰি আছে ৰাতিটো পোৱা। পিছতে আকৌ মাতিলোঁ, গাড়ী তাতে গ'ল, তাৰপিছতে গাড়ী আছে। অঁ, আপোনালোকে ৰাতিয়ে লৈ আনিব লাগিছিল ডাক্তৰখানাত? নানি যে মইতো মাজে মাজে আজিকালি বেছি দিয়ে গাড়ী লৈ আহি যাইলোঁ। অঁ, 8টামানত এতিয়া ইয়াতে আহি ভাল হ'ল? এতিয়া অলপ কমছে। হয়, এতিয়া মালিক বৰ খাই কি হয়।